নমস্কাৰ বাইদেউসকল, আজি 18 জুলাই 2024। আজি আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' ক্লিপ লৈ আহিছোঁ। সেইবাবে আপোনালোকে এই ভিডিঅ' ক্লিপ প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপোনালোকে সকলো কথা বুজি পাব। এইখিনিতে আপোনালোকলৈ এটি সৰু অনুৰোধ, যদিহে আপোনালোকে আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে এতিয়াই আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ লৈ আহোঁ। ভিডিঅ'টো আপোনালোকে স্ক্ৰীণত দেখুওৱাৰ আগতে মই এই ভিডিঅ'টোৰ সন্দৰ্ভত দুটামান কথা কৈ থওঁ যে ভিডিঅ'টোৰ ওপৰত কি কৈছে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ যিটো মৰ্গীয়া বানাছ পাবলৈ আছিলে, সেই মৰ্গীয়া বানাছটো কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হ'ব বা কেতিয়াৰ পৰা দিয়া হ'ব। লগতে যিটো NPS বা OPS সন্দৰ্ভত অখিল গগৈ ডাঙৰীয়াই মন্ত্ৰীগৰাকীৰ এই দুয়োপক্ষৰ মাজত তৰ্ক বিতৰ্ক হোৱাৰ ফলত সদনত কি পৰিস্থিতি বা কি প্ৰভাৱ পৰিছে, এই ক্ষেত্ৰত ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালে সকলো কথা বুজি পাব। সেইবাবে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। বলক, মই এতিয়া স্ক্ৰীণত এই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে মনোযোগ দি শুনক আৰু ভিডিঅ'টো চাওক। কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী মাহৰ পৰাই দিছে, কিন্তু আমাৰ অসম চৰকাৰে জুন মাহৰ পৰা দিয়া বুলি ইয়াত উল্লেখ কৰিছে। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিখিনি দায়িত্ব বা তেখেতসকলৰ প্ৰতি যিখিনি দৰমহাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে নিয়ম নীতি পালন কৰিছে, একে সময়তে আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও দিনে ৰাতিয়ে কষ্ট কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে এটা সুবিধা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সুবিধা পাব জানুৱাৰীৰ পৰা। সেই ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলে কিয় জুন মাহলৈ গ'ল, জানুৱাৰীৰ পৰা কিয় সুবিধা লাভ নকৰিলে, মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ। এই পবিত্ৰ সদনক মই জনাবলৈ পাই গৌৰৱ অনুভৱ কৰোঁ যে অসমে এনেকুৱা এখন ৰাজ্য, ভাৰতবৰ্ষৰ মাত্ৰ 6খন ৰাজ্যই আজিৰ তাৰিখত এই 60% মগৰীয়া বানচ দিয়ে। অৰুণাচল প্ৰদেশ, তামিলনাডু, উৰিষ্যা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু অসম। গতিকে ভাৰতবৰ্ষৰ বাকী ৰাজ্যসমূহে ভাবিবই নোৱাৰিব যে তেওঁলোকৰ মগৰীয়া বানচ কি হিচাপত দি আছে, কিন্তু আমাৰ অসমে 60% মগৰীয়া বানচ দি আছে। গতিকে অসমৰ চৰকাৰকতো সকলোৱে, বিধানসভাৰ সকলোৱে ধন্যবাদ জনাব লাগে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি অসমে কেন্দ্ৰ চৰকাৰৰ ঘোষণাৰ লগে লগে আমি সদায় দি যাবলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ তেখেতে যিটো কথা কৈছে, এই গোটেই মগৰীয়া বানচটো নিৰ্ভৰ কৰে যে ৰাজ্য চৰকাৰৰ দৰমহা আয়োগৰ পৰামৰ্শৱলী বা কৰ্মচাৰীসকলৰ অন্যান্য চৰ্তসমূহ বিভিন্ন সময়ত ৰাজ্য চৰকাৰে বিভিন্ন সময়ত আলোচনা কৰি মানি লয়। আৰু এই বছৰ আলোচনাৰ পিছত আমি এটা সিদ্ধান্তত আছিলোঁ যে জুন মাহৰ পৰা আমি এই মগৰীয়া বানচ দিম। গতিকে মই ভাবোঁ যে দিব পাৰিলেতো ভাল, কিন্তু আজি যে অসমে ইমান কেইখন ৰাজ্যৰ ভিতৰত 6খন ৰাজ্য, ভাৰতবৰ্ষত বহুত আগশাৰীৰ ৰাজ্য আছে, সেইবিলাকৰ লগতো ফেৰ মাৰি একেলগে যে অসমে দি থাকিব পাৰিছে, সিমানখিনিয়ে মই ভাবোঁ যে আমাৰ কাৰণে বৰ্তমান ভাল কথা। আৰু চেষ্টা নিশ্চয়কৈ থাকিব যে সদায় সেই ধৰণে যদি জানুৱাৰীৰ পৰা কৰিছে, অহা বছৰ যদি আমি একেলগে কাৰণ 2টা বছৰত দুবাৰকৈ আহে, গতিকে সেই সময়ত একেলগে কৰিব পাৰে, এই কথাবিলাক লক্ষ্য থাকিব। মই তেখেতৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা দায়বদ্ধতা বা তেখেতৰ কৰ্মচাৰীসকলৰ কৰি থকা চিন্তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ আগতে পূৰ্বৰ বিত্তমন্ত্ৰী অজন্তা বাইদেৱে বাজেটত উল্লেখ কৰিছিল যে 1 ফেব্ৰুৱাৰী 2005 তাৰিখৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক OPS দিব, অল্ড পেঞ্চন পলিচিৰ অন্তৰ্গত কৰিব। আৰু তাৰ কাৰণে 28/3/2025 তাৰিখে বিভাগে বিভিন্ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল। আৰু সেই গোটেই প্ৰক্ৰিয়াটো আজিৰ তাৰিখ পৰ্যন্ত কিন্তু সম্পূৰ্ণ হোৱা নাই। এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিছে, দীঘলীয়া এটা উত্তৰ দিছে, বিভিন্ন বিভাগৰ পৰা উত্তৰ আহিছে, বিভিন্ন ডিপাৰ্টমেণ্টৰ হেডসকলৰ লগত কথা পাতি আছে, আখৰ দেখাইছে। এতিয়া মোৰ প্ৰশ্ন হ'ল আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ, এই গোটেই প্ৰক্ৰিয়া 1 ফেব্ৰুৱাৰী 2005 আগত যিসকলে নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিযুক্তি লাভ কৰিছে নিয়মীয়া কৰ্মচাৰীসকলে, তেওঁলোকে কেতিয়াৰ পৰা OPSৰ অন্তৰ্গত হ'ব? মাননীয় অধ্যক্ষ মহোদয়, তেখেতে যিটো কথা কৈছে ইতিমধ্যে
ইতিমধ্যে মই উত্তৰত কৈছোঁ যে এটা দীঘলীয়া প্ৰচেছ। ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত হেড অফ দ্য ডিপাৰ্টমেণ্টসকলৰ লগত বা সেই তথ্যখিনি অহাৰ কাৰণে যিটো যাৱতীয় ব্যৱস্থা কৰিব লাগে সেইটো কৰি আছে। আৰু তথ্যখিনি অহাৰ লগে লগে মই কৈছোঁ যে তথ্যখিনি অহাৰ লগে লগে আমাৰ চৰকাৰে সেই ধৰণে যিমান সোনকালে পাৰে এই কথাখিনি চিন্তা কৰিব। যে মৰগীয়া বানচ যে দিছে তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমাৰ কৰ্মচাৰীসকলক। কিন্তু মৰগীয়া বানচ দিব লাগে জানুৱাৰী মাহৰ পৰা। গতিকে অসমৰ সকলো কৰ্মচাৰী মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিব লাগে বুলি মই আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰস্তাৱ দিছোঁ। আৰু মই আশা কৰোঁ যে আমাৰ সকলো বিৰোধী দলেও ছাপৰ্ট আছেনে নাই বাৰু বিৰোধী দলৰ সকলোৰে জানুৱাৰী মাহৰ পৰা দিব লাগে। আৰু লগতে মই ভাবোঁ যে শাসক দলেও ছাপৰ্ট দিব লাগে। মোৰ প্ৰশ্নটো হ'ল যে মৰগীয়া বানচ ছাৰ শেষ কৰি দিব ঠিক নহয় হয় মৰগীয়া বানচ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে, তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু OPS এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰখিনিক দিব, আগৰখিনি এনে পায়েই, তাৰ কাৰণে আকৌ চাৰ্ভে টাৰ্ভে কৰাৰ দৰকাৰ নাই। এইবিলাক মিছা কথা লিখি এনেই কাগজখন নষ্ট কৰিছে। তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে। NPS নালাগে, OPS লাগে, কৰিব নে নকৰে। মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয়। মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ। আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে, আপুনি সেই ব্যৱস্থালৈ যাব। কিন্তু বিধানসভাৰ মজিয়াখনত এনেকেদৰে উপলুঙা টাইপ কথা নক'ব। আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, এইবিলাকৰ যাতে সুমতি আহে। কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক যাতে আৰু তেওঁ যেনেকে চৰকাৰক দিব কয়, তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি এতিয়া যিধৰণে নিদিয়ে যাতে আমাৰ ৰাইজেও মন্ত্ৰীক শিক্ষা দিব লাগে নে নাই। সেইকাৰণে এনেকুৱা মন্ত্ৰীয়ে লাজ পাব লাগে নে নাই। অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে, ধন্যবাদ জনাইছোঁ। নিজৰ ক্ষেত্ৰত তেওঁ গৈ নিজৰ জানুৱাৰীৰ পৰা দিব। Question number Jakaria Ahmed. উপস্থাপন করা হয়েছে। জাকারিয়া আহমেদ মাননীয় অধ্যক্ষ মহোদয়, এই ধৰণৰ সদনত একেবাৰে এখন গোহালি সদৃশ পৰিৱেশ কৰা যি পৰিৱেশ কৰে বিভাগীয় মহোদয়কে যে প্রশ্নগুলো করেছিলাম সেই প্রশ্নগুলোর উত্তর পেয়েছি। যেহেতু মৰগীয়া বানচ দিয়ে কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী মাহৰ পৰাই দিছে, কিন্তু আমাৰ অসম চৰকাৰে জুন মাহৰ পৰা দিয়া বুলি ইয়াত উল্লেখ কৰিছে। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিখিনি দায়িত্ব বা তেখেতসকলৰ প্ৰতি যিখিনি দৰমহাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে নিয়ম নীতি পালন কৰিছে, একে সময়তে আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও দিনে ৰাতিয়ে কষ্ট কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে এটা সুবিধা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সুবিধা পাব জানুৱাৰীৰ পৰা। সেই ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলে কিয় জুন মাহলৈ গ'ল, জানুৱাৰীৰ পৰা কিয় সুবিধা লাভ নকৰিলে, মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ। এই পবিত্ৰ সদনক মই জনাবলৈ পাই গৌৰৱ অনুভৱ কৰোঁ যে অসমে এনেকুৱা এখন ৰাজ্য, ভাৰতবৰ্ষৰ মাত্ৰ 6খন ৰাজ্য। আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয় চালে আৰু আপোনালোকে সম্পূৰ্ণ কথাবিলাক বুজি পালে। এই সন্দৰ্ভত আপোনালোকৰ নিজৰ মতামতসমূহ কি তলত কমেণ্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যদি আপুনি চাই ভাল পালে তেন্তে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ লৈ আহোঁ। অন্য এটি এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে
লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।